এয়া মুধত গাঁঠি আছোঁ। এইটোৱে আমাৰ ঘৰৰ নক্সা। এইটো হৈ গ'ল কিচেন। আপোনাক ওপৰৰ পৰা দেখুৱাইছোঁ। সেই চুকৰটো হ'ল বাৰাণ্ডা, বাহিৰ ফালৰ পাছফালৰ। এইটো হ'ল আমাৰ এটা শোৱা ৰুম হ'ব। এইটো আগফালৰ বাৰাণ্ডা। আমাৰ লেট্ৰিন টেংকিটো দেখুৱাম ৰ'ব, চেফটি টেংকি। পূৰা পানী হৈ গৈছে। আমি বহুত কষ্টত কাম কৰিছোঁ। আমাক চেছ কৰি দিলে বৰষুণে। এইটো হ'ল আমাৰ লেট্ৰিনৰ চেফটি টেংকি। এয়া চাওক, ওপৰৰ পৰা সৰু দেখাইছে। একচুৱেলি 17 ফুট আৰু 8 ফুট বহল আছে, 17 ফুট লেং। হাইটটো আছে আপোনাৰ 5.5 ফুট। এইটো ঘৰত আমি বহুত কষ্ট পালোঁ। বৰষুণৰ পৰা ধৰি বোকা, এই টেংকিটোৰ কাৰণে পানী প্ৰব্লেম। সিঁচি মটৰ লগাই পানী উলিয়াই কাম কৰিবলগীয়া হৈছে। এই ঘৰখন আমাৰ মেক্সিমাম 3.5 মাহমান লাগিলে হয় ফিনিচিংলে, কিন্তু এতিয়া 4 মাহ ওচৰা-ওচৰি হৈ গ'ল, ফিনিচিং হোৱা নাই। আমি বহাগৰ ফাৰ্ষ্টতে দিম বুলি কৈছিলোঁ, কিন্তু বৰষুণৰ কাৰণে ৰখি গ'ল। এতিয়া হৈছে আৰু 10-15 দিনমান লাগিব। গাঁথনি প্ৰায় আদায় হৈছে আৰু এয়া মুধচ মাৰি আছোঁ। আৰু টেংকিটো হৈয়ে গ'ল, তাৰ ওপৰত আকৌ ঘৰ বনাব লাগিব। আৰু বাহিৰ ভিতৰত প্লাষ্টাৰ আছে। এই ঘৰখনৰ টেংকিৰ তলটো ঢালাই আছে। টাইলছৰ কামটো লোৱা নাই, টাইলছৰ কামটো এক্সট্ৰাকৈ কথা পাতিব লাগিব। চাজা আছে, এইকেইটা চেলেপ হ'ব আপোনাৰ। এইফালেও আছে চেলেপ, এয়া গোটেই চেলেপৰ ৰ'ড খচোৱা আছে। আমাৰ এই ঘৰখনে বিৰাট কষ্ট দিলে আমাক। 30 ফুট বহল আৰু 32 ফুট লম্বা আছে।